নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ MRG ষ্টাডি ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম ADRE গ্ৰেড 3 এণ্ড গ্ৰেড 4 লগতে আসাম পুলিচ AB এণ্ড UB পৰীক্ষাৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট গণিতৰ MCQ টাইপ প্ৰশ্ন উত্তৰ। আৰু এতিয়াৰ পৰা আপোনালোকে অতি সহজতে গণিত শিকিব পাৰিব এই চেনেলটোৰ যোগেদি। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 1 2 + 2 - 2 * 2 ডিভাইড 2 = হোৱাট। ইয়াত চাৰিটা অপশ্যন দিয়া আছে, কোনটো শুদ্ধ হ'ব। প্ৰশ্নটো প্ৰথমতে ভালদৰে বুজি ল'ব, তাৰপিছত সমাধান কৰিব। ইয়াত চোৱা প্ৰথম চিনকেইটা জানি লওঁ। ডিভাইড অৰ্থাৎ হৰণ, ইনটু পূৰণ, প্লাছ যোগ, মাইনাছ বিয়োগ। প্ৰথমতে আমি হৰণৰ কাম কৰিম, তাৰপিছত পূৰণৰ কাম কৰিম, তাৰপিছত যোগ কৰিম, তাৰপিছত বিয়োগ কৰিম। তো অংকটো মই লিখি চাওঁ। 2 + 2 - 2 পূৰণ 2 হৰণ 2। প্ৰথমতে আমি হৰণটো উঠাই দিম। 2 + 2 - 2 পূৰণ 2ৰে 2ক হৰণ কৰিলে কেইবাৰ? একবাৰ। হৰণ উঠি গ'ল। এইবাৰ আমি কি কৰিম? পূৰণ কৰিম। 2 + 2 - 2 × 2। এইবাৰ পূৰণটো উঠি গ'ল। এইবাৰ আমি কি কৰিম? যোগ কৰিম। 2 + 2 কিমান? 4 বিয়োগ 2। এইবাৰ যোগটো উঠি গ'ল। এতিয়া 4ৰ পৰা 2 গ'লে কিমান থাকিব? 2। কাৰেক্ট আনচাৰ অপশ্যন চি। বুজি পাইছেনে? যদিহে বুজি পাইছে তেতিয়াহ'লে কমেণ্ট বক্সত য়েছ বুলি এটা কমেণ্ট দিব। এইবাৰ আহিছোঁ আমি কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2 কি কৈছে? 2 বাৰ প্লাছ -2 বাৰ প্লাছ 2 স্কুৱেৰ প্লাছ -2 স্কুৱেৰ = হোৱাট। এটা সূত্ৰ মনত ৰাখিব। -a বাৰ ইয়াক আমি এনেকৈ লিখিব পাৰোঁ a। আকৌ a বাৰক আমি এনেকৈ লিখিব a। মাইনাছটো উঠাই দিব লাগে। বুজি পাইছেনে? গতিকে আমাৰ প্ৰশ্নটো কি হৈছে? 2 বাৰ প্লাছ -2 বাৰ প্লাছ 2 স্কুৱেৰ প্লাছ -2 স্কুৱেৰ। গতিকে 2 বাৰক আমি কি লিখিম? অনলি 2 লিখিম। প্লাছ -2 বাৰক আমি কি লিখিম? অনলি 2 লিখিম। প্লাছ 2 দুটা পূৰণ কৰি অৰ্থাৎ 2 স্কুৱেৰ মানে কিমান? 4 প্লাছ -2 স্কুৱেৰ মানে কিমান? 4। গতিকে এইকেইটা আমি যোগ কৰিলে কিমান পাম? 2 × 2 = 4, 4 × 4 = 8, 8 × 4 = 12। কাৰেক্ট আনচাৰ অপশ্যন ডি। এইবাৰ আহিছোঁ আমি কুৱেশ্যন নম্বৰ 3 লৈ। হোৱাট কামছ নেক্সট ইন দ্য সিকুৱেঞ্চ 2, 4, 10, 28? তাৰপিছতটো কি হ'ব? কেনেকৈ কৰিম চাই লোৱা। 2 ইয়াক আমি ফৰ্মুলাটো কি কৰিম? 3 পূৰণ কৰিম, 2 বিয়োগ কৰিম। 3 পূৰণ কৰিম, 2 বিয়োগ কৰিম। গতিকে 2ৰ লগত 3 পূৰণ কৰিলোঁ, বিয়োগ 2। 2 × 3 = কিমান? 6। 6ৰ পৰা 2 গ'লে কিমান থাকিল? 4। এইবাৰ এই 4ৰ লগত 3 পূৰণ কৰিম। 4 পূৰণ 3 বিয়োগ 2। 4 × 3 = কিমান? 12। 12ৰ পৰা 2 গ'লে কিমান থাকিব? 10। এবাৰ এই 10ৰ লগত আমি কি কৰিম? 3 পূৰণ কৰিম। 10 পূৰণ 3 বিয়োগ 2। 10 × 3 = 30। 30ৰ পৰা 2 গ'লে কিমান থাকিল? 28। এবাৰ 28ৰ লগত আমি 3 মাল্টিপুল কৰিম অৰ্থাৎ পূৰণ কৰিম, তাৰপিছত 2 বিয়োগ কৰিম। গতিকে 28ৰ লগত 3 পূৰণ কৰিলে কিমান পাম? 84। আৰু 84ৰ পৰা 2 বিয়োগ কৰিলে পাম আমি 82। গতিকে কাৰেক্ট আনচাৰ অপশ্যন ডি। এইবাৰ আহিছোঁ কুৱেশ্যন নম্বৰ 4। হাউ মেনি ফিট দেয়াৰ আৰ ইন 5 meters if 1 meter = 3.281 feet? মানে কি কৈছে? 1 মিটাৰত 3.281 ফুট হয়। তেন্তে 5 মিটাৰত কিমান হ'ব? আমি কি কৰিম? পূৰণ কৰি দিম। গতিকে 3 পূৰণ 281 × 5। 5 × 1 = 5, 5 × 8 = 40, 0, 4, 5 × 2 = 10, 10 × 4 = 14, 14 × 4 = 1 carry, point, 5 × 3 = 15, 1 16। কাৰেক্ট আনচাৰ 16.405। ক'ত আছে? অপশ্যন চি ইজ কাৰেক্ট আনচাৰ। এইবাৰ আহিছোঁ কুৱেশ্যন নম্বৰ 5। 0.003 × 0.004 = হোৱাট? কি কৈছে প্ৰশ্নটো? 0.003 কেইঘৰ আগত দশমিক? 3 ঘৰ মনত ৰাখিব। ইনটু 0.0004 কেইঘৰ আগত দশমিক?
4 ঘৰ গতি ইয়াত 4 ঘৰ ইয়াত 3 ঘৰ কেই ঘৰ হ'ব 7 ঘৰ আগত দশমিক হ'ব এইবাৰ 3 4 গুণ কিমান 12 তে 1 2 3 4 5 6 7 7 ঘৰ আগত দশমিক দিলো অৰ্থাৎ 12 আগত 1 2 3 4 5টা কি থাকিব শূন্য থাকিব গতি 12 আগত 5টা শূন্য আছে কারেক্ট आंसर অপশন ডি এইবাৰ আছে কোশ্চেন নম্বৰ 6 What is the average arithmetic mean of the numbers 2, 4, 5, 0, 9, 10 and 12? এই যে তথ্য ৰাশিখিনি দিয়া আছে এই তথ্য ৰাশিখিনি গড় কিমান আমি কি কৰিম এই তথ্য ৰাশিখিনি যোগ কৰি যিমানটা তথ্য ৰাশি দিয়া আছে সেই তথ্য ৰাশি দি আমি হৰণ কৰিম গতিকে 2 যোগ 4 যোগ 5 যোগ 0 যোগ 9 যোগ 10 যোগ 12 কেইটা আছে 1 2 3 4 5 6 7 গতিকে 7 ৰে হৰণ কৰিম এইকিটা যোগ কৰিলে আমি পাম 42 আৰু 42 7 ৰে যদি আমি হৰণ কৰো পাম 6 কারেক্ট आंसर অপশন বি এইবাৰ আছে কোশ্চেন নম্বৰ 7 if the cost of 12 is 40 মানে 12টা কণী 40 টকাত কিনিছিল তেন্তে 3টা কণী কিমান টকাত কিনিব একেবাৰে সহজ এই 40ক 12 দি হৰণ কৰিম আৰু 3 দি পূৰণ কৰিম 3 দি আমি 12 কাটিলে 4 বাৰ আৰু 4 দি 40 কাটিলে 10 বাৰ কারেক্ট आंसर অপশন বি এইবাৰ আছে কোশ্চেন নম্বৰ 8 কোশ্চেন নম্বৰ 8 কি কৈছে if a completes a particular work in 4 days মানে a এটা কাম 4 দিন কৰে b completes the same work 12 days মানে সেই একেটা কামে b এ কৰে 12 দিনত how many days will it take if they work together the a আৰু b একেলগে কাম কৰিলে কিমান দিনত কৰিব পাৰে একেবাৰে সহজ আমি ইয়াক এনেকৈ লিখিম a 1/4 plus b 1/12 বুজি পাইছা একেবাৰে সহজ এনেকুৱা ধৰণৰ প্ৰশ্ন থাকিলে এতিয়া 4 আৰু 12 এলচিএম কিমান হ'ব 12 হ'ব গতিকে এই 4 দি 12 কাটিলে কেইবাৰ 3 বাৰ গতিকে 3 আৰু 12 দি 12 কাটিলে কেইবাৰ একবাৰ 3 যোগ 1 গতিকে 4/12 কটাকটি কৰিলে কিমান ইয়াত 1 পাম ইয়াত 3 পাম 1/3 এটো ৰেচিপ্ৰকেল অৰ্থাৎ উলটাই দিলে কি হ'ব 3 থাকিব গতিকে কারেক্ট आंसर অপশন সি এইবাৰ আছে কোশ্চেন নম্বৰ 9 What is the number if 40% of the number is 380 কৈছে কি সংখ্যাৰ 40% নাম্বাৰটো হ'ব 380 একেবাৰে সহজ 40% আমি কেনেকৈ লিখিম 40/100 কিন্তু কি সংখ্যা বুলি দিছে আমি x ধৰি লৈছো is equal to 380 এতিয়া x টো ইয়াত ৰাখিলো 380 into 100 টো ওপৰত যাব আৰু 40 টো তলত আহিব 0 0 कैंसिल বুজি পাইছা এবাৰ 4 দি ইয়াক কেইবাৰ যায় চাও 2 ৰে ইয়াক কাটলে আমি পাম 19 বাৰ আৰু 2 ৰে 4 কাটলে 2 বাৰ এই 2 ৰে 100 কাটলে কেইবাৰ যাব 50 বাৰ আৰু 19 আৰু 50 পূৰণ কৰিব লাগে এবাৰ আমি 19 আৰু 50 টো পূৰণ কৰি চাও 0 450 আৰু ইয়াত কি পাম 0 059950 correct answer option E 950 10 what comes next in the sequence 1, 1 2, 6, 24 ইয়াৰ পিছৰ সিকোয়েন্স টো কি হ'ব একেবাৰে সহজ চাবা 1 into 1 is equal to 1 পাইছো এই 1 ৰ লগত 1 into 2 পূৰণ কৰি কি পাম 2 এই 2 ৰ লগত এবাৰ 3 পূৰণ কৰিম 2 into 3 কিমান পাম 6 এই 6 ৰ লগত এবাৰ 4 পূৰণ কৰিম 6 into 4 কিমান পাইছো 24 সো মিলি আছে 1 2 3 6 24 এবাৰ 24 into 5 কিমান হ'ব 120 কারেক্ট आंसर অপশন বি প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিওটো ভাল লাগিলে এটা লাইক কৰিব কমেন্ট কৰিব যিমানে পাৰে ফ্ৰেণ্ডক শেয়াৰ কৰি দিয়ক আৰু অতি সহজে আপোনালোকে এই চেনেলটো গণিত শিকিব পাৰিব গতিকে আপোনালোকে চেনেলটো কি কৰিব লাগিব সাবস্ক্ৰাইব কৰিব লাগিব আৰু সাবস্ক্ৰাইব বেলটো বজাই ৰাখিব লাগিব ধন্যবাদ